মানে লেংমৰাৰ কথা যদি মুখ্যমন্ত্ৰীয়ে কৈছে তেতিয়াহ'লেতো অসমৰ ৰাজনীতিত অসমৰ সমাজত আটাইতকৈ ডাঙৰ লেংমাষ্টৰটো লেংমৰাৰ চৰ্দাৰ সেই মানুহজনৰ নামেই হিমন্ত বিশ্ব শৰ্মা নহয় জানো যদি অসমৰ ৰাজনীতিত কোনোবাই কাৰোবাক লেং আটাইতকৈ বেছিকৈ মাৰিছে তেতিয়াহ'লে সেই মানুহজন হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ ডাঙৰীয়াক লেং মাৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লেং মাৰিছে কিমান যে লেং এই মানুহজনে মাৰিছে নহয় তো আপুনি কেৱল তৰুণ গগৈ ডাঙৰীয়াক যে লেং মাৰিছে এনেকুৱা নহয় সৰ্বানন্দ সোণোৱালক যে লেং মাৰিছে এনেকুৱা নহয় তাৰ আগত সদৌ অসম ছাত্ৰ সন্থাত আছিলে তেতিয়া হয় তেওঁ লেং খাইছে নহ'লে তেওঁ লেং মাৰিছে তাৰপিছত তেওঁ আলফাত আছিলে হয় তেওঁ আলফাত লেং খাইছে নহ'লে লেং মাৰিছে তেওঁ তাৰপিছত আকৌ তেওঁ আপোনালোকে সকলোৱে জানে যে এজিপিৰ লগতো আছিলে গতিকে প্ৰফুল্ল মহন্তৰ ছাঁটোও হৈ আছিলে হয় প্ৰফুল্ল মহন্তক তেওঁ লেং মাৰিছে নহ'লে লেং তেওঁ খাইছে মুঠতে অসমৰ ৰাজনীতিত লেংমৰা যিটো ৰাজনীতি সেই ৰাজনীতিৰ চৰ্দাৰজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা তো লেংমৰা ৰাজনীতিৰ চৰ্দাৰজনে তো এতিয়া আনক লেং মাৰিব এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান নকৰাটোৱে মই ভাল বুলি ভাবোঁ আচলতে এজন মুখ্যমন্ত্ৰীৰ মুখৰ ভাষাটো যদি লেং পেং ফেং এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে বাৰু তেওঁ আচলতে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে যোগ্য মানুহ হয়নে নহয় আপোনালোকে নিজে ভাবি চাওক কথাটো হয়নে নহয় কওক তো আমি তিনি গগৈৰ মাজততো লেং মৰাৰ প্ৰশ্নটো এইকাৰণেই নাই যে আমাৰ গগৈৰ মাজত স্বাভিমানী আমি অসমীয়া হয় গগৈৰ মাজত আমাৰ আহোম জাতিৰ মাজত আৰু মানে বিশেষভাৱে আমাৰ স্বাভিমানী সকলো অসমীয়াৰ মাজত লেং মৰামৰি ছিষ্টেমেই নাই হয়নে নহয় লেং কোনে মাৰে সুবিধাবাদীবিলাকে লেং কোনে মাৰে বদমাছ মানুহবিলাকে হয়নে নহয় কওক তো আমাৰ মাজতো লেং মৰাৰ প্ৰশ্নই নাই আমি প্ৰত্যেকক জিকাবৰ কাৰণে সকলোৱে ইজনে সিজনক গৌৰৱ গগৈয়ে লুৰিণজ্যোতিৰ কাৰণে লুৰিণজ্যোতিয়ে গৌৰৱৰ কাৰণে মই লুৰিণজ্যোতি আৰু গৌৰৱৰ কাৰণে আমি সকলোৱে কাম কৰি আছোঁ গতিকে এনেকুৱা ধৰণৰ মানে অপপ্ৰচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ অপপ্ৰচাৰ কৰি এটা ধুৱলি কুঁৱলী পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে মই অসমৰ ৰাইজক এটা কথা ক'ব খোজোঁ ৰাইজ আপোনালোকে এটা কথা ভাবকচোন যে অসমত যে এই যে ইলেকশ্যন খেলিবলৈ গৈ আছে আপোনালোকে লেংমৰা শব্দ শুনিছে ইটো শব্দ শুনিছে সিটো শব্দ শুনিছে কিন্তু অসমৰ জাতীয় প্ৰশ্নক লৈ কোনোবাই কিবা এটা কথা কোৱা শুনিছে নেকি বাৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ অসমৰ জাতীয় প্ৰশ্নক কোনে কোনে সুৰক্ষিত কৰিব অসমৰ কোন জাতীয় প্ৰশ্নক লৈ 2024 চনৰ লোকসভা নিৰ্বাচনটো খেলিছে কোন দলে বিজেপি দলে 2024 চনৰ লোকসভা নিৰ্বাচনত অসমৰ কোনটো জাতীয় প্ৰশ্ন তেওঁলোকে মীমাংসা কৰিম বুলি ভাবিছে কোনটো মানে যি সময়ত আমাৰ বিতৰ্ক হ'ব লাগিছিলে কি অসমৰ জাতীয় প্ৰশ্নবিলাকৰ মীমাংসাৰ প্ৰশ্নটোক লৈ আজি বিতৰ্ক হ'ব লাগিছিলে উন্নয়ন কেনেকৈ হ'ব তাৰ মডেলটোক লৈ আজি বিতৰ্ক হ'ব লাগিছিলে গণতন্ত্ৰ ৰক্ষা হ'ব নে গণতন্ত্ৰ ধ্বংস হ'ব তাক লৈ কিন্তু আজি মুখ্যমন্ত্ৰীৰ মুখৰ ভাষা কি লেংমৰা ইজনে সিজনক লেংমৰা আৰু সকলোৱে জানে যে অসমৰ লেংমৰা ৰাজনীতিৰ আটাইতকৈ ডাঙৰ চৰ্দাৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা তেওঁৰ সতীৰ্থ সৰ্বানন্দ সোণোৱালকো লেং মাৰিছে আৰু তেওঁৰ গুৰু তৰুণ গগৈ ডাঙৰীয়াকো লেং মাৰিছে আৰু মই শুনামতেতো তেওঁ আৰু আগৰ যিমানবিলাক গুৰু আছিলে মই জনামতেতো অসম আন্দোলনৰ সময়ত বা তাৰ পৰৱৰ্তী সময়ত আপোনাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ লগতো তেওঁ চাহটোৰ দৰে থাকিব কৈছিলে তামোল পাণো আনি দিছিলে বিড়ি চিগাৰেটবিলাক আনি দিছিলে তেওঁলোকৰ মিটিং মাটাংবিলাকত তো সেই মানুহজনে এতিয়া আকৌ প্ৰফুল্ল মহন্ত ডাঙৰীয়াকো লেং মাৰিলে বুলি আমি গম পাওঁ নহয় জানো গতিকে যি মানুহে নিজে যি মানুহবিলাকে আনক লেং মাৰে তেওঁলোকে আনৰ কথাবিলাক এনেকৈ ভাবি লয় মই ভাবোঁ যে অসমৰ ৰাজনীতিত এটা ইতিবাচক কথা আনিব লাগে এনেকুৱা ধৰণৰ 2 নম্বৰী কথাৰে নিৰ্বাচনটো পাৰ কৰি দিবলৈ কোনেও চেষ্টা কৰিব নালাগে আৰু সংবাদ মাধ্যমেও এনেকুৱা ধৰণৰ পাতল কথাবিলাক এনেকুৱা ধৰণৰ তৰল কথাবিলাকত গুৰুত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে মই ভাবোঁ যে জাতীয় গুৰুত্বপূৰ্ণ বিষয়বিলাকৰ ওপৰত কাৰ কি স্থিতি কাৰ সম্পৰ্কে কাৰ কি স্থিতি অসমৰ বানপানী সমস্যা গৰাখহনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিজেপিৰ কি স্থিতি কেনেকুৱা লাইনত তেওঁলোকে ঠিক কৰিব হয়নে তো অসমৰ 32 লাখ নিবনুৱা ভাবি লওক 32 লাখ নিবনুৱাৰ নিযুক্তিৰ কাৰণে বিজেপি দলৰ তেওঁলোকৰ এজেণ্ডা কি তেওঁলোকৰ পৰিকল্পনা কি এইবিলাকে বিতৰ্কৰ বিষয় হ'ব লাগিছিলে এই বিষয়বিলাকক লৈ বিতৰ্ক হওক আজি আমাৰ যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন হৈছে দুজন মানুহৰ মাজত গৌৰৱ গগৈ আৰু তপন গগৈ মাজত তেতিয়াহ'লে এটা বিতৰ্ক হওকচোন আমি কলেজবিলাকত ইলেকশ্যনত যে এটা অপেন ডিবেট কৰোঁ নে নাই
মই যেতিয়া জেনেৰেল ছেক্ৰেটাৰী উঠিছিলোঁ মোৰ এগেইনষ্টৰ জেনেৰেল ছেক্ৰেটাৰী কেণ্ডিডেটজনৰ লগত মোৰ অপেন ডিবেট হৈছিলে আহকচোন যোৰহাট আৰু শিৱসাগৰত আমি দুখন অপেন ডিবেট পাতোঁ মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশটো দিয়ক যে তপন গগৈ তাত উল্লেখ থাকিব কি উপস্থিত থাকিব লাগে আৰু আমি অনুৰোধ কৰিম গৌৰৱ গগৈক যে গৌৰৱ গগৈ থাকিব দুইজনৰ মাজত বিতৰ্ক হওক ইংৰাজীত হওক বিতৰ্কটো হিন্দীত হওক বিতৰ্কটো আৰু যদি গৌৰৱ কি কয় তপন গগৈ যদি ইংৰাজী হিন্দী একো নোৱাৰে অসমীয়াতে বিতৰ্কটো হওক অসমৰ জাতীয় প্ৰশ্নক লৈ হয়নে নহয় তেতিয়াহে আমি নিৰ্বাচনৰ বস্তুটোৰ কিবা এটা ফলাফল পাম নহ'লে এতিয়া কেৱল আৰু কেৱল এনেকুৱা ধৰণৰ পাতল তৰল কাক কোনে লেং মাৰিব কাক কোনে উঠাব কাক কোনে নমাব কাক কোনে হিন্দী খানিব এনেকুৱা ধৰণৰ কথাৰে যদি আমি নিৰ্বাচন খেলিবলৈ যাওঁ এই নিৰ্বাচনটোৰ পৰা আমাৰ জাতীয় জীৱনৰ কোনো উপকাৰ নহয় বৰং এইটোৰ পৰা আমাৰ লোকচান আছে মই সেইকাৰণে এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকুৱা ধৰণৰ তৰল কথাৰে অসমৰ নিৰ্বাচনী বাতাবৰণটো তৰল কৰি নেপেলাবৰ কাৰণে তেখেতক মই সকীয়াই দিছোঁ গৌৰৱ গগৈৰ লগত দুজন আপুনি কোৱাৰ নিচিনাকৈ দুজন মানে যি সতীৰ্থ তেওঁলোকৰ কংগ্ৰেছ দলৰ সতীৰ্থ তেওঁলোকৰ দলত ত্যাগ কৰাটো ডেফিনেটলি দুৰ্ভাগ্যজনক ঘটনা সেইটোতো নিশ্চয় ভাল কথা নহয় সেইটো বেয়া কথা সেইটো বেলেগ কথা এটা এতিয়া কিছুমান আইৰাম গৈৰাম থাকেই যিফালে সুবিধা পায় সেইফালে পাল্টা মাৰি দিয়া মানুহ বহুত থাকে এনেকুৱা ধৰণৰ সময়ৰ সোঁতত উটি ফুৰা মানুহৰ সংখ্যাই বেছি আৰু ৰাজনীতি কৰা বহুত সুবিধাবাদী মানুহে এনেকুৱা কাম কৰে সেইটো দুৰ্ভাগ্যজনক ঘটনা কিন্তু যদি সেই সুযোগটো লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কৈছে যে যোৰহাটত এই মুহূৰ্তত গৌৰৱ গগৈৰ পক্ষত হাৱা নাই এই মুহূৰ্তত তপন গগৈ বা বিজেপিৰ পক্ষতে হাৱা আছে তেতিয়াহ'লে তেওঁ এই চান্সটো লৈ আচলতে তেওঁ নিৰ্বাচনী কেম্পেইন কৰিছে তেওঁ অসমৰ যোৰহাটৰ প্ৰকৃত শিৱসাগৰৰ মানুহৰ প্ৰকৃত তেওঁৰ যিটো স্বাভিমান সেই স্বাভিমানটো বুজি পোৱা নাই আচলতে যি মানুহে সদায় সুবিধাবাদী কাম কাজ কৰি থাকে ন যি মানুহে কেৱল আনক লুটিব খোজে আৰু লুটা ৰাজনীতিটোৱে যাৰ মূল কথা তেওঁ স্বাভিমানী অসমীয়াৰ মানে আচল কথাটো সাৰমৰ্মটো তেওঁ বুজি নাপায় নহয় শিৱসাগৰৰ মানুহে মোক কিয় জেইলৰ পৰা জিকালে এই কথাটো তেওঁ কেনেকৈ বুজি পাব শিক্ষিত মানুহৰ আপোনাৰ কালচাৰ্ড মানুহৰ স্থান যোৰহাটৰ মানুহে কিয় সঠিক সিদ্ধান্ত গ্ৰহণ কৰে সেই কথাটো হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা যিবিলাক এনেকুৱা ব্যভিচাৰী ৰাজনীতিৰ লগত জড়িত সেই মানুহবিলাকেতো বুজি নাপায় ন সেইকাৰণে তেওঁ বাহিৰৰ পৰা ভাবি আছে যে যোৰহাটত সাংঘাতিক ধৰণৰ বিজেপিৰ মানে হাৱা বৈ আছে সেইকাৰণে কাৰণ তেওঁ দি আছে পীযুষ হাজৰিকাই খবৰ দি আছে যে পীযুষ হাজৰিকাই আমুকত টকা বিলালে তামুকত টকা দিছোঁ ইমানবিলাক পীযুষ হাজৰিকাই খবৰবিলাক দি আছে গতিকে ভাবিছে যে ইমান যেতিয়া টকা বিলাইছে নামঘৰে যেতিয়া পইচা দিছে পীযুষ হাজৰিকাই ভাইকে বহি লৈ ইয়াত কোটি কোটি টকা বিলাই থকা নাই জানো আপোনালোকে সকলোৱে জানে তো এই যে টকাৰ খেলটো কৰিছে সেইকাৰণে তেওঁক হয়তো পীযুষ হাজৰিকাই খবৰ দিছে যে শিৱসাগৰ যোৰহাটত সাংঘাতিক ধৰণৰ বিজেপিৰ পক্ষত হাৱা বুলিছে কিন্তু মোক এটা কথা কওকচোন কোন শিক্ষিত অসমীয়াই এটা গছৰ মূঢ়াক ভোট দিব কওকচোন যিজন মানুহে ভাৰতত অসমৰ দিল্লীত অসমৰ কণ্ঠ হ'ব গৌৰৱ গগৈ সেই গৌৰৱ গগৈক ভোট নিদি কোনেনো এটা গছৰ মূঢ়া তপন গগৈক ভোট দিব কওকচোন গতিকে তাৰ পাছত যদি অসমৰ মুখ্যমন্ত্ৰীজনে কয় যে যোৰহাট লোকসভা সমষ্টিত আচলতে গৌৰৱ গগৈৰ হাৱা নাই পাম গৈছে আৰু মানে কি ক'ম মানে কাম নাইকিয়া এজন মানুহ অকমান্য এজন সাংসদ তপন গগৈ যদি হাৱা আছে তেতিয়াহ'লেতো আৰু যোৰহাট আৰু শিৱসাগৰবাসীৰ মানুহৰ বিষয়ে কথা পাতি লাভ নাই হয়নে নহয় কওক মই আশা কৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ তৰল আৰু মানুহক বিপথে পৰিচালিত কৰা আৰু নিৰ্বাচনী ৰাজনীতি কৰা ২ নম্বৰী ৰাজনীতি বাদ দিব আৰু বিশেষভাৱে আমাৰ যোৰহাট লোকসভা সমষ্টি আমি স্বাভিমানী অসমীয়াৰ স্থান এখন এই স্বাভিমানী অসমীয়াৰ স্থানখনক তেওঁলোকে টকাৰে কিনিবৰ কাৰণে যাতে যত্ন নকৰে আৰু তেওঁলোকৰ ২ নম্বৰী বৰ্ণবাদী ৰাজনীতিৰে যাতে ইয়াত পলিটিক্স কৰিবলৈ নাহে তাৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ মুখ্যমন্ত্ৰী যি সংবিধানৰ নামত শপত খাইছে তেওঁ কোন দলত হিন্দু মানুহ থাকিব কোন দলত মুছলমান মানুহ থাকিব তেওঁৰ মুখত হিন্দু মুছলমান এনেকুৱা ধৰণৰ বিভাজনবাদী শব্দবিলাক স্থান পোৱাটো উচিত হয়নে নহয় ২০২৬ চনৰ ভিতৰত কি কয় অসমত বিজেপি দলত কি কংগ্ৰেছ দলত কোনো হিন্দু মানুহ নাথাকিব আৰে মানুহ হিন্দু আৰু মুছলমান নেকি মানুহ নহয় নেকি মানুহ অকল ধৰ্মীয় পৰিচয়েহে পৰিচিত নেকি মানুহ অসমীয়া নহয় নেকি মানুহৰ কোনো জাতীয় পৰিচয় নাই নেকি মানুহৰ ধৰ্মীয় পৰিচয়টোৱে কেৱল একমাত্ৰ পৰিচয় নেকি গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যে এনেকুৱা ধৰণৰ সংকীৰ্ণ সংবিধান বিৰোধী
আৰু ধৰ্মনিৰপেক্ষতাৰ পৰিপন্থী এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে এইটো মূল্যবোধৰ ৰাজনীতিৰ কাৰণে এটা ভয়ানক কথা অসমৰ মুখ্যমন্ত্ৰীক আমি এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা আঁতৰি আহিবৰ কাৰণে সকীয়াই দিছোঁ